everyone. I hope আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে। আমাৰ ADRE 3.0 আনষ্টপেবল বেটছৰ আটাইখিনি ষ্টুডেণ্ট নিশ্চয় আপোনালোকে পঢ়া শুনা কৰি আছে আৰু প্ৰিপজিশ্যনছটো এটা এনেকুৱা বস্তু আজি আমি লৈ আনিছো। প্ৰিপজিশ্যনছটো এটা এনেকুৱা টপিক যিটোত কি হয় একেবাৰে সৰু হয়, ইমান গুৰুত্ব দিয়া নাযায়, কিন্তু আমি ভুল তাতেই কৰোঁ। একদম সৰু বস্তু বুলিয়ে আমি গুৰুত্ব নিদিওঁ আৰু আমি তাতেই ভুল কৰোঁ, আৰু সেইকাৰণে প্ৰিপজিশ্যনছৰ যিহেতু ৰুলছ পঢ়িলে বহুতখিনি ৰুলছ আছে, সিমানখিনি ৰুলছ আমাৰ পঢ়ি শেষ কৰা ইয়াতে সম্ভৱ নহ'বও পাৰে, কাৰণ আমাৰ কি আছে, বহুত কেইটা টপিক আছে। গতিকে যিখিনি পাৰো ফিক্সড প্ৰিপজিশ্যন জানিবলৈ ট্ৰাই কৰিছো। এই প্ৰিপজিশ্যন খিনি এনেকুৱা, ইয়াতে কোনো ধৰণৰ বেলেগ ৰুল বা তেনেকুৱা কথা নাই, কিন্তু এইখিনি ফিক্সড প্ৰিপজিশ্যনছ হয়। আপোনালোকে চালে মই ইয়াতে লিখিয়ে দিছো এবাৰ শিকিলে নাপাহৰিব বুলি। মানে এবাৰ যদি বস্তুটো শিকি লয়, এবাৰ যদি ভালকে মাইণ্ডত সোমাই যায়, আপোনালোকে নিশ্চয় এই বস্তুটো পাহৰি নাযায়। মোৰ তেনেকুৱা লাগে আৰু আই হোপ যাতে পাহৰি নাযায়। গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হ'ব। প্ৰায় 40টা মান তেনেকুৱা ফিক্সড প্ৰিপজিশ্যনছ আমি আনিছো আৰু গোটেইখিনি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম আজি ক্লাছত। গতিকে আহক আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুইপাত ADRE আনষ্টপেবল বেটছৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি লৈ আনিছো কিছু ফিক্সড প্ৰিপজিশ্যনছ। ঠিক আছে, এতিয়া প্ৰিপজিশ্যনছৰ ক্ষেত্ৰত আমি বহুত নিয়ম পাই থাকো, হয়নে? ক'ত অন বহে, ক'ত ইন বহে, ক'ত এট বহে, এইবিলাকৰ ক্ষেত্ৰত টাইম প্ৰিপজিশ্যন এক্সট্ৰা থাকে, প্লেচৰ কাৰণে বেলেগ এক্সট্ৰা প্ৰিপজিশ্যন থাকে, ডিৰেকশ্যনৰ কাৰণে এক্সট্ৰা প্ৰিপজিশ্যন থাকে। ইয়াতে আমি কিছু আন শব্দ শিকিম, আন কিছুমান শব্দ শিকিম যিখিনি টাইম, ডিৰেকশ্যন বা প্লেচৰ বাহিৰেও আন কিছু ক্ষেত্ৰত আমাক প্ৰয়োজন হয়। ঠিক আছে, এইখিনি চালে আপোনালোকৰ হেল্প হ'ব। ঠিক আছে, প্ৰথম আমি যিটো পাইছো সেইটো হ'ল একিউজড অব। ঠিক আছে, একিউজড মানে হৈছে কি? অভিযুক্ত। বুজি পাইছে? একিউজড মানে হৈছে অভিযুক্ত, আৰু কিবা এটা কথাত যেতিয়া কাৰোবাৰ ওপৰত অভিযোগ দিয়া যায়, দ্যাট মিন্স কি তেওঁৰ ওপৰত এইটো অভিযোগ দিয়া হৈছে, মানে তেওঁ এইটো কথাৰে অভিযুক্ত। ঠিক আছে, আৰু একিউজ যেতিয়াই থাকে, একিউজৰ লগত সদায় অব ব্যৱহাৰ হয়, মনত ৰাখিব। একিউজ বুলি ক'লে, একিউজ মানে অভিযুক্ত, একিউজৰ লগত সদায় অব ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে আমি দুটা বাক্য চাব পাৰো। হি ৱাজ একিউজ অব ষ্টিলিং দ্য ডকুমেণ্টছ, যে তেওঁ যিখিনি নথি পত্ৰ আছিল, যিখিনি ডকুমেণ্টছ আছিল, সেইখিনি চুৰি কৰাৰ অভিযোগ আছে তেওঁৰ ওপৰত, যে তেওঁ অভিযুক্ত কিহত? এই ডকুমেণ্টছ খিনি, এই যিখিনি নথি পত্ৰ আছে এইখিনি চুৰি কৰাৰ নামত অভিযুক্ত তেওঁ। দ্য মিনিষ্টাৰ ৱাজ একিউজড অব কৰাপশ্যন, মন্ত্ৰীজন কিহৰ কাৰণে অভিযুক্ত? দুৰ্নীতিৰ নামত। ঠিক আছে, চ' একিউজ অব বহে, তাৰপিছত যিটো অবজেক্ট আছে সেইটো বহে। একিউজ অব আছে, তাৰপিছত কেতিয়াবা ভাৰ্বো বহে। ভাৰ্ব মানে এইটো হৈছে কি? জেৰাণ্ড। জেৰাণ্ডটো বহিব পাৰে, ঠিক আছে, বা কেতিয়াবা নাউন বহিব পাৰে। চ' একিউজড অবটো ইয়াতে ব্যৱহাৰ হয়। চ' 1 নম্বৰ আমি ফিক্সড প্ৰিপজিশ্যনটো গম পালো যে একিউজডৰ পিছত সদায় অব হয়, মনত ৰাখিব। নেক্সট আহিছো আমি এডিক্টেড। এডিক্টেড মানে কি জানেনে? এডিক্টেড মানে হৈছে কি হয়? আসক্ত। এতিয়া আমাৰ বহুত মানুহ এনেকুৱা থাকে যিয়ে মদ খায়, মদ ইমানেই খায় যে সি মদটো আৰু এৰাব নোৱাৰা হৈ যায়। মদটো তাৰ তাৰমানে কি হৈ যায়? শিৰে শিৰে তেজে তেজে, মদ নাখালে এনেকে 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 কঁপি থাকে, সেইকাৰণে মদ ৰাতিপুৱাই গৈ খাবই লগা হৈ যায়। চ' সেইজন মানুহ কি হয়? এডিক্টেড। আৰু এডিক্টেড টু বুলি পেলে যিটো বস্তুৰ প্ৰতি এডিক্টেড সেই বস্তুটো দিয়া যায়। যেনে শ্বি ইজ এডিক্টেড টু কফি, তাৰমানে তাই কফি নাখালে নোৱাৰে। আমাৰ অফিচতে আছে, মই নাম নলওঁ, কফি নাখালে নোৱাৰে। কি হয়? কফি খাবই লাগিব, তাৰমানে তেতিয়াহে এনাৰ্জিটো পায়, ভিতৰৰ পৰা কিক এটা পায়, কাৰণ কফিটো কি থাকে? কেফেইন থাকে। মোৰো হয় কেতিয়াবা বাৰু কফি, মই মৰ্ণিং ক্লাছখিনিত খাব, কিন্তু তেনেকুৱা মানে কফিৰ এডিকশ্যনটো বেয়া নহয়। হয় বাৰু, কিছু ক্ষেত্ৰত হাৰ্মফুল হয়, বহুত বেছিকে খালে টোপনি চোপনি নাহে। যি নহওক, মাই টিনেজাৰ্ছ, মেনি টিনেজাৰ্ছ আৰ এডিক্টেড টু ছ'চিয়েল মিডিয়া। এতিয়া ছ'চিয়েল মিডিয়া এডিক্টেড বুলি ক'লে সদায় যে আপোনাৰ কিবা হেৰি মদ ভাং বিড়ি চিগাৰেট এইবিলাকৰ প্ৰতিয়ে হ'ব বা ড্ৰাগছৰ প্ৰতি হ'ব, তেনেকুৱা নহয়। এডিক্টেড মানে কি হয়? যেতিয়া কোনোবা এটা অভ্যাস, এক্সেচিভ হেবিট যেতিয়া এটা বিল্ড হয়, এক্সেচিভলি কম্পালচিভ হেবিট যদি কিবা এটা বিল্ড হয়, কিছুমান মানুহৰ স্মকিঙৰ হেবিট বিল্ড হয়, কিছুমান মানুহৰ কি হয়? ড্ৰিংকিঙৰ হেবিট বিল্ড হয়, কিছুমান মানুহৰ কি হয়? উইড লোৱা, ড্ৰাগ বা বেলেগ কিবা ড্ৰাগ লোৱাৰ হেবিট বিল্ড হয়। চ' এইবিলাক বস্তুৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিব পাৰো? এডিক্টেড বুলি ব্যৱহাৰ কৰিব পাৰো। চ' কিছুমান মানুহ কি হৈ যায়? ছ'চিয়েল মিডিয়াটো এডিক্টেড হৈ যায়, বোলে মই ভাত খালো, চাহ খালো, পানী খালো, চব ছ'চিয়েল মিডিয়াত আপলোড দি আছে কন্টেন্ট মনিটাইজেশ্যনৰ নামত। বহুতে আকৌ কি কৰে? এনেই এনেই ৰিল স্ক্ৰল কৰি আছে দিনৰ দিনটো, বেলেগ একো কৰা নাই। চ' এইবিলাকো এডিকশ্যনে হয়। ঠিক আছে, চ' আমি কি পালো? এডিক্টেডৰ লগত ব্যৱহাৰ হয় টু। নেক্সট ফিক্সড প্ৰিপজিশ্যনছ কেইটাৰ ফালে যাম। এফ্ৰেইড। এফ্ৰেইড মানে কি? এফ্ৰেইড মানে ভয়াৰ্ত, মানে ভয় খোৱা। ঠিক আছে, ভয় খোৱাটোকে ভয়াৰ্ত বুলি কয়।
কিবা এটা বস্তুৰ প্ৰতি ভয় সোমাই আছে, যেনে আই এম এফ্ৰেইড অফ স্নেকস, মই কিহক ভয় কৰো? সাপক ভয় কৰো। অফ দি পেলাই তাৰপিছত আপুনি কি দিলে হ'ল? অবজেক্টটো দিলে হ'ল। এটাৰ কেতিয়াবা ডাইৰেক্ট অবজেক্ট থাকিব, কেতিয়াবা জেৰান সহিতে এটা ক্লজ এটা থাকিব। शी ইজ এফ্ৰেইড অফ লুজিং হাৰ জব, তাই কিহক লৈ সন্ত্ৰস্ত? আমি এইটো শব্দ লিখাই নাছিলো, কি? সন্ত্ৰস্ত। সন্ত্ৰস্ত মানেও কি? ভয় খাই থকা। ঠিক আছে, so she is afraid of losing her job, তাই নিজৰ জবটো হেৰুৱাক লৈ কি হয়? খুব ভয়াৰ্ত বা ভয় খাই থাকে। তেনেকে আমি কব পাৰো। এতিয়া এগ্ৰিটো এটা এনেকুৱা হৈছে, তাৰপিছত এফ্ৰেইড অফটো আমি গম পালো, ঠিক আছে, এফ্ৰেইডৰ লগত সদায় কি বহে? অফ বহে। দেন আমি আহিছো এগ্ৰিৰ ফালে। এতিয়া এগ্ৰিটো এটা এনেকুৱা ধৰণৰ ভাৰ্ব, এগ্ৰিটোৰ লগত কি থাকে? এগ্ৰিটোৰ লগত আপোনাৰ কেতিয়াবা উইথো বহে, কেতিয়াবা টু বহে, আৰু এই দুইটা কাৰেক্ট। উইথটো কাৰেক্ট, টুটো কাৰেক্ট, কিন্তু উইথ কেতিয়া হয় আৰু টু কেতিয়া হয় আমি সেই বস্তুটো জানিব লাগিব। ঠিক আছে, এগ্ৰিৰ লগত উইথো হ'ব পাৰে, টু হ'ব পাৰে, খালি আমি জানিব লাগিব যে উইথ কেতিয়া হয় আৰু টু কেতিয়া হয়। এগ্ৰিৰ লগত যদিহে এজন মানুহৰ কথা কৈছে, তেতিয়াহ'লে এগ্ৰি উইথ ইউ, এগ্ৰি উইথ হিম, এগ্ৰি উইথ হাৰ, এনেকুৱাকে হয়। যেনে আই এগ্ৰি উইথ ইউ কমপ্লিটলি। এগ্ৰি উইথ কিয় হৈছে? বিকজ এই মানুহজন, ইউ ইজ এ পাৰ্চন, ৰাইট? ঠিক আছে, এজন মানুহ। যেনে মই তোমাৰ সৈতে কি সন্মত, এগ্ৰি মানে কি? সন্মত। সন্মত, কিবা এটা বস্তুক লৈ সন্মত, মানে মই তোমাৰ সৈতে একমত, তোমাৰ সৈতে মই সন্মত, বুজি পাইছে? সেইকাৰণে মানুহৰ ক্ষেত্ৰত হলে এগ্ৰি উইথ ব্যৱহাৰ কৰা হয়। মানুহৰ ক্ষেত্ৰত হলে, যেনে আই এগ্ৰি উইথ ইউ কমপ্লিটলি, হি নেভাৰ এগ্ৰিজ উইথ হিজ ফাদাৰ, সি কেতিয়াও নিজৰ দেউতাকৰ সৈতে সন্মত নহয়, কেতিয়াও নিজৰ দেউতাকৰ সৈতে একমত নহয়। মানে দেউতাকে যিমান যি নকওক, সি সেইটো বস্তু মানি নলয়। ঠিক আছে, তেনেকুৱা ক্ষেত্ৰত কি হ'ব পাৰে? এগ্ৰি উইথ, ডাজন্ট এগ্ৰি উইথ, হা, ডিডন্ট এগ্ৰি উইথ, এনেকুৱাকে ব্যৱহাৰ হ'ব পাৰে। ঠিক আছে, এতিয়া আমি চাম এগ্ৰি টু ক'ত ব্যৱহাৰ হয়। যেতিয়া এগ্ৰি টু কেতিয়া হয়? যেতিয়া এটা প্ৰপ'জেল বা কণ্ডিশ্যনৰ ক্ষেত্ৰত কোৱা হয়, এই কথাটো মই মানি লৈছো, এই প্ৰস্তাৱটো মই মানি লৈছো, তেতিয়া হলে কি হ'ব? এগ্ৰি টু হ'ব। যেনে দে এগ্ৰিড টু দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যনছ, যিখিনি চৰ্তাৱলী আছিল, সেই চৰ্তাৱলীখিনিত সিহঁতে সন্মতি জনাইছিল, চৰ্তাৱলীখিনিৰ প্ৰতি সন্মতি জনাইছিল। সি ফাইনেলি এগ্ৰিড টু মেৰি হিম, তাই অৱশেষত কি সন্মতি দিলে? তাক বিয়া কৰাবৰ কাৰণে, বা তাৰ লগত বিয়াত বহিম বুলি তাই অৱশেষত সন্মতি দিলে। ঠিক আছে, চ' এতিয়া এগ্ৰি টু, ইয়াতেতো হিম আছে, আপোনালোকেতো গম পালে। হিম থকাৰ পিছতো কি হ'ল? টু কিয় হ'ল? কাৰণ এই বিয়া কৰোৱা যিটো প্ৰপ'জেল আছিল, বিয়া কৰোৱা যিটো প্ৰস্তাৱ আছিল, সেইটোতহে এগ্ৰি কৰিছে, তাৰ কথাত এগ্ৰি কৰা নাই, বুজি পাইছে? মানে হিম বুলি যে দিয়া আছে, সেই সিজনৰ কথাত এগ্ৰি কৰা নাই, কিন্তু সেই সিজনৰ সৈতে এগ্ৰি কৰা নাই, মানে বুজি পাইছে? সিজনে কোৱা কিবা এটা কথাত সিজনত এগ্ৰি কৰা নাই, কিন্তু এই যিটো কথা আছিলে, এই কথাটোত এগ্ৰি কৰিছে, বুজি পাইছে? সেইকাৰণে কি হৈছে? মেৰি হিম থাকিলেও এগ্ৰি টু হৈছে ইয়াতে। চ' এগ্ৰিৰ লগত কি হ'ব পাৰে? উইথ হ'ব পাৰে, টু হ'ব পাৰে। যদি কোনোবা পাৰ্চন বুজাই উইথ হ'ব, আকৌ কিবা কথা বা কিবা কণ্ডিশ্যন তেনেকুৱা বুজালে টু হ'ব। দেন আহিছে এংগ্ৰি উইথ। এংগ্ৰিৰ লগত কি থাকে? এংগ্ৰিৰ লগতো দুটা বহিব পাৰে, এংগ্ৰিৰ লগত উইথো বহিব পাৰে আৰু এটো বহিব পাৰে। ঠিক আছে, মম ইজ এংগ্ৰি উইথ মি ফৰ বিং লেট। ঠিক আছে, ফৰটো এটা বেলেগ, কি বুজাইছে? ফৰটোৱে কাৰণটো বুজাইছে, কিন্তু মায়ে কাক খং কৰি আছে? মোক খং কৰি আছে। মোক কিয় খং কৰি আছে? কাৰণ মই দেৰি কৰিছো। ঠিক আছে, চ' এংগ্ৰি উইথ মি, এংগ্ৰি উইথ হিজ ফ্ৰেণ্ড, এইবিলাক যে আছে, হি গট এংগ্ৰি উইথ হিজ ফ্ৰেণ্ড অভাৰ আ জোক, এটা জোক এটাক লৈ, ধেমালি এটাক লৈ কি হৈ গল? খং কৰি দিলে। মানে এংগ্ৰি মানে হৈছে খঙাল বা খং উঠা। ঠিক আছে, খং উঠি যোৱা, মাথা গৰম হৈ যোৱা বুলি যে কয়, সেইটোকে এংগ্ৰি বুলি কয়। ঠিক আছে, এতিয়া তাৰপিছত কি আহিব আমি চাওঁ। এংগ্ৰি উইথ আমি পালো, আকৌ কেতিয়াবা এংগ্ৰি এট ব্যৱহাৰ হয়। এংগ্ৰি এট কেতিয়া হয়? যেতিয়া কিবা এটা বস্তু বা কোনোবা এটা পৰিস্থিতিৰ ওপৰত হয়, কোনো পৰিস্থিতিৰ ওপৰত হয়।
কোনো পৰিস্থিতিৰ ওপৰত হলে যদি পৰিস্থিতিৰ ওপৰত হয় তেতিয়াহ'লে angry at যেনে I am angry at the decision they made মই কোনটো কথাত angry হৈছো যে সিহঁতে যিটো সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তটোত মোৰ খং উঠিছে she was angry at the delay in delivery এই ডেলিভাৰীত বস্তুটো ডেলিভাৰ কৰোতে যেনিবা অনলাইন কিবা এটা বস্তু দিছিলে অৰ্ডাৰ সেই বস্তুটো ডেলিভাৰ কৰোতে যে দেৰি কৰিলে সেই দেৰি কৰা কথাটোত তাইৰ খং উঠিছে বাট যদিহে angry at the delay in delivery আকৌ angry কি হলহেঁতেন with the যদি ডেলিভাৰী বয়টোৰ কথা ক'লেহেঁতেন তেতিয়াহ'লে কি হলহেঁতেন তেতিয়াহ'লে it would have been angry with the delivery boy হ'লহেঁতেন ঠিক আছে বুজি পাইছে মানুহৰ কথা ক'লে with হ'ব আৰু কিবা কথা বা কিবা চিটুৱেশ্যনৰ কথা ক'লে at হ'ব anxious anxious মানে কি anxious মানে ব্যগ্ৰ কিবা এটা বস্তুক লৈ কি হৈছে ব্যগ্ৰ হৈ আছে বা উত্ৰাৱল হৈ আছে কিবা এটা বস্তু জানিবলৈ এংচিয়াছৰ ক্ষেত্ৰত কি হয় about ব্যৱহাৰ হয় কোনোবা এটা কথাক লৈ she is anxious about the upcoming exam যে তাইৰ আহি থকা যিটো পৰীক্ষা আছে সেইটোক লৈ তাই কি হৈ আছে খুব উদ্বিগ্ন হৈ আছে yes anxiousৰ actual wordটো ব্যগ্ৰ নহয় উদ্বিগ্ন হ'ব ঠিক আছে উদ্বিগ্ন she is anxious about the upcoming exam we are anxious about his health আমি তেওঁৰ স্বাস্থ্যটোক লৈ কি হৈ আছো উদ্বিগ্নতাত ভুগি আছো আমি তেওঁৰ স্বাস্থ্যটোৰ কথা ভাবি কি হৈ আছো চিন্তাত আছো বুজি পালে তো কি হয় anxious থাকিলে about হয় কোনোবা এটা কথাক লৈ তাৰ পিছত কি আছে আমি চাওঁ 8 নম্বৰলৈকে আমাৰ হ'ল ইয়াৰ পিছত আমি পাইছো apologize for apologize মানে কি ক্ষমা খোজা ইয়াতে আপোনালোকে প্ৰেপজিশনত যিখিনি পাই আছে ইয়াতে বহুত ক্ষেত্ৰত ফ্ৰেজেল ভাৰ্বছো আছে ফ্ৰেজেল ভাৰ্বছো আছে মই বুজাই দিম বাৰু apologize for হলে কি ক্ষমা খোজা কোনটো বস্তুৰ কাৰণে ক্ষমা খুজিছো সেইটো I apologize for the inconvenience আপুনি যিখিনি অসুবিধা পালে যিখিনি ব্যাঘাত জন্মিলে তাৰ কাৰণে মই ক্ষমা বিচাৰিছো ক্ষমা খোজা he apologized for his rude behavior সি নিজৰ যিটো বেয়া ব্যৱহাৰ আছিলে কঠুৱা ব্যৱহাৰ সেই কঠুৱা ব্যৱহাৰটোৰ কাৰণে সি ক্ষমা খুজিছিল ঠিক আছে সো apologize is a verb আৰু apologize হলে কি হয় for হয় approve approve মানে অনুমোদন জনোৱা approve মানে হৈছে অনুমোদন জনোৱা my parents don't approve of smoking মোৰ মা দেউতাই কোনটো কথাত approve নকৰে smoking ধূমপান কৰা কথাটো approve নকৰে approve মানে অনুমোদন দিয়া আৰু approveৰ লগত সদায় of ব্যৱহাৰ হয় মনত ৰাখিব সেইটো do you approve of his methods সি যিবোৰ পদ্ধতিৰে কাম কৰে সেইবোৰ পদ্ধতি তুমি অনুমোদন জনোৱা নে মানে সেইবোৰেৰে কৰাটো তুমি ভাল পোৱা নে বা সেইবোৰেৰে যে সি কিবা এটা কাম কৰে সেই কথাটো তুমি সাপোৰ্ট কৰা নাই সেই বস্তুটো সুধিছে সো অনুমোদন জনোৱা মানে আলটিমেটলি সাপোৰ্ট কৰা বুজায় I approve of this বা he approves of this এনেকে যেতিয়া কোৱা যায় approve is a verb আৰু approve মানে হৈছে কি কৰা অনুমোদন জনোৱা বা সাপোৰ্ট দিয়া এটা বস্তু ঠিক আছে সো তাৰ লগত কি ব্যৱহাৰ হয় of ব্যৱহাৰ হল নেক্সট আহিছো aware of aware is an adjective আৰু aware ৰ লগত কি বহে of বহে are you aware of the consequences aware মানে এইটো কি বুলি ক'ব পাৰো আমি সতৰ্ক বা জ্ঞাত কোনোবা এটা বস্তু জানা বা কোনোবা এটা বস্তুৰ প্ৰতি সতৰ্ক হৈ থকাটোকে aware বুলি ক'ব পাৰি ঠিক আছে সো are you aware of the consequences consequences মানে হৈছে পৰিণতি যিখিনি পৰিণতি হ'ব সেইটোৰ কথা তুমি জানানে তুমি জ্ঞাত ন কি পৰিণতি হ'ব সো aware থাকিলে কি হয় তাৰ লগত of হয় she is fully aware of the risk involved তাই সম্পূৰ্ণ জ্ঞাত আছিল কোনটো বস্তুৰ বিষয়ে যিখিনি তাতে ৰিস্ক যিখিনি বিপদৰ সম্ভাৱনীয়তা আছিলে সেইটোৰ বিষয়ে বিলিভ মানে কি বিলিভ মানে হৈছে বিশ্বাসত লোৱা বিলিভ মানে হৈছে বিশ্বাস কৰা এতিয়া কাৰোবাক যেতিয়া বিশ্বাস কৰা বুজায় বিলিভ কি হৈ যায় ইন আই বিলিভ ইন হাৰ্ড ৱৰ্ক আই বিলিভ হি বিলিভছ ইন গড যে মই ভগৱানত বিশ্বাস কৰো
মই কি পৰিশ্ৰমত বিশ্বাস কৰো। চ' এইবিলাক হৈছে কি ফিক্সড প্ৰেপজিচনছ। বিলিভৰ লগত ইন হয়, অৱেৰৰ লগত কি হয় অব হয়। ঠিক আছে, ইয়াৰ লগত আৰু বেলেগ বহুৱাব নোৱাৰে। গতিকে এই ভাৰ্ব বিলাক বা এই এডজেক্টিভ বিলাক পালে আমি গম পাই যাম যে ইয়াৰে লগত কি বহিব। ৰাইট। চ' ফিক্সড প্ৰেপজিচনছ আৰ ভেৰি ইণ্টাৰেষ্টিং। মানে এইটো চালে আমাৰ কি হৈ যায় বিলং মানে হৈছে কি বিলং মানে কোনোবা এটা বস্তু কাৰোবাৰ হয়। চ' বিলঙৰ লগত সদায় কি ব্যৱহাৰ হয় টু ব্যৱহাৰ হয়। ঠিক আছে, বিলঙৰ লগত সদায় টু ব্যৱহাৰ হয়। বিলং মানে হৈছে অন্তৰ্গত, অন্তৰ্গত বা কিবা এটা বস্তুৰ অন্তৰ্ভুক্ত। অন্তৰ্ভুক্ত নহয়, একচুৱেলি অন্তৰ্গতই হয়। অন্তৰ্গত কিহৰ অন্তৰ্গত? দিছ বুক বিলংছ টু মি, তাৰমানে এইখন কিতাপ মোৰ অন্তৰ্গত, মানে মোৰ আণ্ডাৰত আছে, মোৰ হয় এইখন কিতাপ। দ্য কাৰ বিলংছ টু মাই আংকল, গাড়ীখন কাৰ? মোৰ খুৰাৰ হয়। চ' বিলঙৰ লগত কি হয় টু হয়। boast of বা about, boast মানে হৈছে কি গৰ্ব কৰা। গৰ্ব কৰা মানে বুজি পাইছে, মানে মোৰ অমুক আছে তমুক আছে। boastৰ লগত of হয় নতুবা about হয়। he always boasts of his achievements, তাৰ যিখিনি achievements আছে, যিখিনি বস্তু যিখিনি খ্যাতি লাভ কৰিছে জীৱনত, সেইখিনিক লৈ সদায় সি গৌৰৱ কৰে। ৰাইট? তেনেকুৱা মানুহ আছে নে? আছে, বহুত আছে। she boasts about her expensive jewelry, ইয়াতে about ব্যৱহাৰ হৈছে। কিহক লৈ গৌৰৱ কৰে, কিহক লৈ গৰ্ব কৰে? যে তাইৰ খুব দামী, খুব এক্সপেঞ্চিভ কি আছে জুৱেলাৰী আছে, অলংকাৰ আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত কি হৈ যায় boast aboutও হয়, boast ofও হয়। দুইটাই শুদ্ধ, জেগা লৈ পেলাই দুইটাই শুদ্ধ। ঠিক আছে, ইয়াৰে পিছত আৰু কি আছে আমি চাওঁ। নেক্সট আছে কেপেবল অফ। কেপেবল মানে সমৰ্থ। এতিয়া এটা কথা মোক কওক, কেপেবল ইজ এন এডজেক্টিভ। ঠিক আছে, ইয়াৰে নাউনটো কি হ'ব? এইটো এটা মই ইয়াতে ওপৰত লিখি দিছো, কেপেবল ইজ এন এডজেক্টিভ। ইয়াৰে যদি আমি নাউনটো উলিয়াব লাগে, নাউন উইল বি কি হ'ব? কেপেবিলিটি। এতিয়া কেপেবিলিটিটোক অসমীয়াত কি বুলি কয় জানেনে? সামৰ্থ্য। চ' আকাৰ এডালে কিমান হেৰি দিব পাৰে চাওক। কেপেবিলিটি মানে হৈছে সামৰ্থ্য, কামটো কৰাৰ এবিলিটি, কামটো কৰাৰ শক্তি। আৰু যিজন মানুহৰ শক্তি আছে, শক্তিমান মানে হৈছে সমৰ্থ, কেপেবল অফ। বুজি পাইছে? সেইকাৰণে she is capable of handling any crisis, যিকোনো ধৰণৰ দুৰ্যোগ বা যিকোনো ধৰণৰ ক্ৰাইচিছ হেণ্ডেল কৰাৰ তাই কি হেণ্ডেল কৰাৰ বাবে সক্ষম। তাই হেণ্ডেল কৰাৰ ক্ষমতা তাইৰ আছে। মানে she possesses the ability to handle any crisis. He is not capable of lying, মানে সি মিছা কোৱাৰ সমৰ্থ নহয়। সি মিছা ক'ব নোৱাৰে, তাৰমানে ধৰা পৰি যায়। বুজি পাইছে? চ' এনেকুৱা ক্ষেত্ৰত কেপেবল ব্যৱহাৰ হয়, আৰু কেপেবলৰ লগত সদায় কি হয় অফ হয়। কমপ্লেইন মানে কি? কমপ্লেইন মানে হৈছে অভিযোগ কৰা। অভিযোগ কৰা। আকৌ কমপ্লেইনৰ লগত যদি টি এটা লাগি যায়, তেতিয়া কি হ'ব? টি এটা হলে কমপ্লেইন্ট, অভিযোগ হৈ যাব সেইটো। বুজি পাইছে? তেতিয়া সেইটো হৈ যাব নাউন। এইটো হৈছে কি? এইটো হৈছে ভাৰ্ব। কমপ্লেইন হলে কি হয় লগত এবাউট ব্যৱহাৰ হয়। যেনে হি কমপ্লেইন এবাউট দ্য ফুড, যে সি খাদ্যখিনিৰ বিষয়ে অভিযোগ কৰিছিল, খাদ্যখিনিৰ ওপৰত অভিযোগ কৰিছিল। তাৰ মানে খাদ্যখিনি ভাল নহয় বুলি কৈছিল। কাষ্টমাৰ্স কমপ্লেইন এবাউট দ্য পুৰ চাৰ্ভিচ, তাৰমানে এই যিটো বেয়া চাৰ্ভিচ আছে ইহঁতৰ, চাৰ্ভিচটো দিওঁতে যে বেয়া কৰিছে, এইটোক লৈ কাষ্টমাৰে কি কৰে? কমপ্লেইন কৰে। সেইটো ইয়াতে কোৱা হৈছে। ঠিক আছে, তাৰপিছত কি কৈছে আমি চাওঁ। তাৰপিছত কোৱা হৈছে কনফাইড ইন। কনফাইড মানে হৈছে বিশ্বাসত লোৱা। তাৰমানে বিশ্বাস কৰাৰ ক্ষেত্ৰত বিলিভো থাকে ন, কিবা এটা বস্তু মানি লোৱা, এগ্ৰী কৰা, সেই বিশ্বাসটো হৈছে হেৰি। আৰু এইটো হৈছে টু ট্ৰাষ্ট। কনফাইড ইন ইজ এ ভাৰ্ব। চাব, কনফাইড মানে হৈছে এটা ভাৰ্ব। দিছ ইজ এ ভাৰ্ব। আকৌ ইয়াৰ পৰা যদি নাউন হ'ব লাগে, নাউনটো আপোনালোকে বেছিকে পাইছে। নাউনটো কি হয়? নাউনটো হৈ যায় কনফিডেন্স। ঠিক আছে, আকৌ তাৰ পৰা এডজেক্টিভ কি হৈ যাব? এডজেক্টিভ হৈ যায় কনফিডেন্সিয়েল।
ঠিক আছে এইটো so she confided in me তাই মোক বিশ্বাসত লৈছিল কিহত about her problems নিজৰ problems খিনিৰ কথা ক'বৰ কাৰণে মোক বিশ্বাসত লৈছিল মানে বিশ্বাসত লোৱা মানে ultimately বিশ্বাসৰ কথা share কৰা বুজাইছে ইয়াতে she confided in me about her problems he needs someone to confide in কাক কি লাগে কোনোবা এনেকুৱা মানুহ লাগে যাক সি বিশ্বাসত ল'ব পাৰে বা বিশ্বাসৰ কথা শ্বেয়াৰ কৰিব পাৰে এতিয়া ডিল শব্দটোৰ লগত কি হয় ডিল উইথো হয় আৰু ডিল ইনো হয় ডিলৰ লগত উইথটো শুদ্ধ আৰু ডিল ইনটো শুদ্ধ ক'ত ক'ত কোনটো হয় আমি সেই বিষয়ে ক'ম বাৰু ডিলৰ লগত উইথ কেতিয়া হয় যেতিয়া I can't deal with this pressure anymore মানে মই এই বস্তুটো হ্যান্ডেল কৰিব নোৱাৰো এই বস্তুটো deal with মানে deal with মানে এইটো most probably সহ্য কৰা বা কিবা এটা বস্তুৰ সৈতে চলা মোকাবিলা কৰা সেইটো বুজাইছে ঠিক আছে deal with মানে অভ্যস্ত হোৱা বুলিও ক'ব পাৰি বা বস্তুটোৰ সৈতে কি হোৱা খাপ খাই পৰা খাপ খোৱা বুলি ক'ব পাৰো খাপ খোৱা বুলিও আমি ক'ব পাৰো তাৰমানে মই এই বস্তুটোৰ সৈতে ডিল কৰিব পৰা নাই মানে I have not been able to deal with this মানে মই এই বস্তুটোৰ সৈতে খাপ খাব পৰা নাই বুজি পাইছে so I can't deal with this pressure anymore মই এই চাপটোৰ সৈতে আৰু খাপ খাব নোৱাৰো we must deal with the situation calmly আমি এই পৰিস্থিতিটোৰ সৈতে কেনেকে খাপ খাব লাগিব শান্তভাৱে বা পৰিস্থিতিটোৰ মোকাবিলা কৰিব লাগিব খাপ খোৱাৰ লগতে আমি এইটো লিখি দিব পাৰো ইয়াতে যে ইয়াক কি বুলি ক'ব পাৰো আমি মোকাবিলা কৰা বুলিও ক'ব পাৰো মোকাবিলা কৰা মানে কি হিন্দীৰ পৰাই আহিছে মোকাবিলা কৰো বুলি সেই বস্তুটোৰ ফেচ কৰা মানে বুজি পাইছে চ' ডিলৰ লগত কি হ'ব পাৰে উইথ হ'ব পাৰে আকৌ ডিপেন্ড থাকিলে কি হয় ডিপেন্ড মানে হৈছে অন ডিপেন্ড ইজ এ ভাৰ্ব দিছ ইজ এ ভাৰ্ব ৰাইট এই ভাৰ্বটোৰ পৰা নাউন কি হ'ব নাউন হ'ব ডিপেন্ডেন্স তাৰপিছত কি আহিব এডজেক্টিভ কি হ'ব ডিপেন্ডেন্ট ডিপেন্ডেন্ট ঠিক আছে ডিপেন্ড অন মানে নিৰ্ভৰ কৰা চিমিলাৰ কি হৈ যায় চিমিলাৰ আৰু এটা আছে ৰিলাই একে বুজাই ৰিলাই মানেও কি নিৰ্ভৰ কৰা আৰু ৰিলাইৰ নামটো হ'ব ৰিলায়েন্স ভৰসা নিৰ্ভৰ ঠিক আছে চিলড্ৰেন ডিপেণ্ড অন দেয়াৰ পেৰেণ্টছ শিশুৱে কাৰ ওপৰত নিৰ্ভৰ কৰে নিজৰ পিতৃ মাতৃৰ ওপৰত নিৰ্ভৰ কৰে মাক দেউতাকৰ ওপৰত ছাকচেছ ডিপেণ্ডছ অন ইয়ৰ এফৰ্ট সফলতা বা সাফল্যই কিহৰ ওপৰত নিৰ্ভৰ কৰে তুমি কিমান পৰিশ্ৰম কৰিছা তুমি কিমান যত্ন কৰিছা কিমান চেষ্টা কৰিছা সেইটোৰ ওপৰত ডিপ্ৰাইভ মানে হৈছে কি বঞ্চিত হোৱা কিবা এটা বস্তু নোপোৱা ঠিক আছে সেই বস্তুটোৰ পৰা বঞ্চিত হলে that is called deprived so he was deprived of his rights তেওঁক কিহৰ পৰা বঞ্চিত কৰা হৈছিল তেওঁক ক'ৰ পৰা he was deprived বুলি কোৱা মাত্ৰকে আমি গম পাম যে এইটো পেছিভ যে তেওঁ একো বঞ্চিত কৰা নাই কিন্তু তেওঁ বঞ্চিত হৈছে ঠিক আছে সেইকাৰণে ডিপ্ৰাইভ হবটো কি কৰিছো বঞ্চিত হোৱা বুলি লিখিছো আকৌ কেতিয়াবা কাৰোবাক বঞ্চিত কৰাও বুজাব পাৰে ঠিক আছে he was deprived of his rights মানে তেওঁ নিজৰ অধিকাৰখিনিৰ পৰা বঞ্চিত হৈছিল the heavy rains deprived them of shelter এতিয়া depriveৰ পিছত কি কৰা হৈছে ডাইৰেক্ট এটা অবজেক্ট বহিছে ডাইৰেক্ট অবজেক্ট ঠিক আছে ডাইৰেক্ট অবজেক্ট মানে কি ইয়াতে আকৌ বঞ্চিত কৰা বুজাইছে ডিপ্ৰাইভড অফ ইয়াতে ওপৰতো বঞ্চিত হোৱা বুজাইছে কিন্তু ইয়াতে কি কৰিছে এটা হেভি ৰেইন ডাইৰেক্ট সাবজেক্টটোৰ পিছতে কি আহিছে ভাৰ্বটো আহিছে ইয়াতে কোনো বি ভাৰ্ব দিয়া হোৱা নাই গতিকে আমি গম পালো যে দিছ ইজ নট আ পেছিভ ভইচ ইয়াতে বঞ্চিত কৰা বুজাইছে কিন্তু মনত ৰাখিব দ্য হেভি ৰেইনছ ডিপ্ৰাইভ দেম অফ শেল্টাৰ যে যিটো জোৰদাৰ বৰষুণ হৈছিলে খুব হেভি বৰষুণে সিহঁতক কি কৰিলে সিহঁতৰ যিটো বাসস্থান আছিল সিহঁতৰ যিটো আশ্ৰয় আছিল সেই আশ্ৰয়ৰ পৰা সিহঁতক বঞ্চিত কৰিলে তাৰমানে সিহঁতৰ ঘৰ বাৰীবিলাক উটুৱাই লৈ গ'ল বৰষুণে বা বানপানীয়ে কি কৰিলে ঘৰ গৃহস্থী এইবিলাক নষ্ট কৰি দিলে ধ্বংস কৰি দিলে গতিকে সিহঁতৰ এতিয়া ঘৰ নাই চ' ডিপ্ৰাইভৰ ক্ষেত্ৰত কি হয় অব্যৱহাৰ হয় বুজি পাইছে তাৰপিছত কি আহিলে এংগেজ ইন যেতিয়া কিবা কামত এংগেজ হৈ থাকে তেতিয়া কি হয় এংগেজ মানে কি এংগেজ মানে একচুৱেলি ব্যস্ত হৈ যোৱা আকৌ এংগেজ টু কলে হৈ যায় এটা পাৰ্চন মানে মানুহৰ ক্ষেত্ৰত যেতিয়া এংগেজ হৈ যায় তেতিয়া ঠিক আছে ঠিক আছে
এংগেজ মানে হৈছে একচুৱেলি ব্যস্ত থকা, ইয়াতে হৈছে ব্যস্ত থকা। ইয়াতে ব্যস্ত বুলিয়ে ক'ব লাগিব আমি। এংগেজ ইন, যেতিয়া ইন কেতিয়া হয় এংগেজ, যেতিয়া কিবা কামত ব্যস্ত থাকে। হি ইজ এংগেজ ইন ৰিচাৰ্চ ৱৰ্ক, যে সি গৱেষণাৰ কামত ব্যস্ত হৈ আছে। দ্য ষ্টুডেণ্টছ ৱেৰ এংগেজ ইন গ্ৰুপ ডিছকাশ্যন, যে দল হৈ যিটো আলোচনা কৰা যায়, সেই আলোচনা বা সেই ডিছকাশ্যনৰ ক্ষেত্ৰত ষ্টুডেণ্টছ খিনি কি হৈ আছিল, এংগেজ হৈ আছিল। এতিয়া এংগেজ টু আ পাৰ্চন বুলি ক'লে এইটো কোনটো এংগেজ, যেতিয়া এই যে উইল ইউ মেৰি মি কয় ন, এইটো বুজি পাইছে, এইটো এংগেজ ইন মানে এংগেজমেন্ট যে হৈ যায়, মানে কোনোবা এটা মানুহৰ সৈতে কি হৈ গ'ল, সাঙুৰ খাই গ'ল। মানে শ্বি ইজ এংগেজ টু আ ছফ্টৱেৰ ইঞ্জিনিয়াৰ, এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ সৈতে এংগেজ হৈ গ'ল তাই। হি গট এংগেজ টু হিজ কলেজ চুইট হাৰ্ট, কলেজৰ পৰা যিগৰাকী লগৰী আছিলে, মৰমৰ মনৰ যিগৰাকী লগৰী আছিলে। চুইট হাৰ্ট ইজ আ কি নিক নেম, যিটো কাক দিয়া হয়, অতি মৰমৰ কাৰোবাক দিয়া হয়, ঠিক আছে, সেইটো। শ্বি গট এংগেজ টু হিজ কলেজ চুইট হাৰ্ট, কলেজৰ দিনৰে যিগৰাকী লগৰী আছিলে সেইগৰাকীৰ সৈতে কি হ'ল, এংগেজমেন্ট হ'ল। এংগেজমেন্ট মানে বিয়াৰ কাৰণে ৰিং চেৰেমনি, আঙুঠি পিন্ধালে মানে, ঠিক আছে। ফেমাছ ফৰ, ফেমাছ মানে হৈছে কি, প্ৰখ্যাত বা বিখ্যাত। এমিনেণ্টটো হয় ঠিক আছে, এমিনেণ্টটো হ'ব পাৰে। পেৰিছ ইজ ফেমাছ ফৰ ইটছ ফেশ্বন, পেৰিছ কিহৰ কাৰণে বিখ্যাত, নিজৰ যিটো ফেশ্বন, নিজৰ যিটো সাজ সজ্জা, সেইটোৰ কাৰণে। দ্য টাউন ইজ ফেমাছ ফৰ ইটছ হিষ্টৰিকেল চাইটছ, যে চহৰখনত যিমান বুৰঞ্জীমূলক ঠাই আছে, বুৰঞ্জীমূলক স্থান আছে, সেইবোৰৰ কাৰণে চহৰখন কি বুলি কৈছে, বিখ্যাত বুলি কৈছে, ঠিক আছে। গুড এট, গুড এট কিবা এটা বিষয়ত যেতিয়া ভাল হয়, গুড এট মানে কি, পাৰদৰ্শী, পাৰদৰ্শী। শ্বি ইজ গুড এট পেইন্টিং, আই এম নট গুড এট মেথ। চ' এনেকুৱা হয়, এটা চাবজেক্ট বা কিবা এটা বস্তু গুডৰ ক্ষেত্ৰত কি হয়, এট ব্যৱহাৰ হয়, যেতিয়া আমি কিবা এটা বস্তুত পাৰদৰ্শী বুলি ক'ব বিচাৰো। পাৰদৰ্শী বুলি ক'লে গুডৰ লগত কি ব্যৱহাৰ হয়, এট ব্যৱহাৰ হয়, ঠিক আছে। ইয়াৰ পিছৰ ফালে আহিছো, কি দিয়া আছে, ইনচিষ্ট। ইনচিষ্ট মানে কিবা এটা বস্তুৰ কাৰণে প্ৰস্তাৱ ৰখা, মানে প্ৰপ'জ বা ছাজেষ্টো হ'ব পাৰে, কিন্তু ইনচিষ্টৰ অৰ্থটো অকনমান বেলেগ। ঠিক আছে, ইনচিষ্ট মানে হৈছে কিবা এটা বস্তুৰ প্ৰতি জোৰ কৰা, কাৰোবাক জোৰ কৰা বুলিয়ে কৈছো আৰু। কৰো, এইটো কাম কৰো, বোলা আমি পিকনিকত যাওঁ, বোলা আমি ছবিখন আঁকো, বোলা আমি এই প্ৰজেক্টটো হাতত লওঁ, কিবা এটা বস্তুৰ কাৰণে মই আই এম ফৰ্চিং চামৱান, নট একচুৱেলি ফৰ্চিং, বাট ইনচিষ্ট কৰা, কিবা এটা বস্তুৰ প্ৰতি মোৰ ফালৰ পৰা এটা জোৰ দিছো, মানে আই ইনচিষ্ট অন পেইং দ্য বিল, যে মই বিলটো দিবৰ কাৰণে ইনচিষ্ট কৰিছো, মই নিজে দিম তাৰমানে, ঠিক আছে। শ্বি ইনচিষ্টেড অন জইনিং দ্য টিম, তাই কি এই টিমটো জইন কৰিবলৈ জোৰ কৰিছিল, ঠিক আছে, জোৰ কৰা বা আবদাৰ কৰা হয়। জেলাছ, জেলাছ হলে অফ হৈ যায়, জেলাছ মানে কি, আহ ঈৰ্ষাপৰায়ণ বুলি আমি ক'ব পাৰো, ঠিক আছে, ঈৰ্ষাপৰায়ণ বুলি আমি ক'ব পাৰো। তেনে হি ইজ জেলাছ অফ হিজ কাজিনছ চাকচেছ, সি নিজৰ কাজিন হলে কি হব, মাক দেউতাক খিনি, যাৰ মাক দেউতাক খিনি চিবলিংছ থাকে, সেই চিবলিংছৰ ল'ৰা ছোৱালী বিলাক কি হৈ যায়, কাজিনছ হৈ যায়। যেনিবা মই আৰু মোৰ ভাইটিৰ ল'ৰাটো দুটা কি হব, কাজিনছ হব। মোৰ কাজিনছ কোন, মোৰ খুৰাৰ ল'ৰাটো, মোৰ বৰদেউতাৰ ল'ৰাটো, বা মোৰ পেহীৰ ল'ৰাটো, মোৰ খুৰীৰ ল'ৰাটো, হয়নে, এইবিলাক হ'ব কি, মোৰ কাজিনছ। চ' হি ইজ জেলাছ অফ হিজ কাজিনছ চাকচেছ। ৱাই আৰ ইউ জেলাছ অফ হাৰ বিউটি, তুমি তাইৰ সৌন্দৰ্যক লৈ কিয় ঈৰ্ষাপৰায়ণ, বা তুমি কিয় জ্বলিছা, সেইটো সুধিছে। চ' জেলাছৰ লগত কি হয়, অফ হৈ যায়। তাৰপিছত কি আহিব, তাৰপিছত আহিব লাফ এট, লাফৰ লগত যেতিয়া এট হয়, তাৰমানে কি, ঠাট্টা মস্কৰা কৰা, মস্কৰা বুলিও আমি ক'ব পাৰো, ঠাট্টা কৰা বুলিও আমি ক'ব পাৰো, ঠাট্টা কৰা, বা আৰু এটা বৰ ধুনীয়া অসমীয়া শব্দ আছে, দেট মিনছ কি, বিদ্ৰূপ কৰা, কাৰোবাৰ কিবা চিটুৱেশ্যনত মই হাঁহিছো, they laughed at
my accent. মোৰ যিটো কথা কোৱাৰ ধৰণ বা মোৰ যিটো কথাৰ সুৰ সেইটোত সিহঁতে হাঁহে। Don't laugh at others' mistakes. আনৰ ভুলত কি নকৰিবা? নাহাঁহিবা। ঠিক আছে? Proud দিলে কি দিয়া যায়? Of দিয়া যায়। Proud মানে গৌৰৱান্বিত। গৰ্বিত বুলিও আমি ক'ব পাৰো। গৌৰৱান্বিত ঠিক এটা নহয়, গৰ্বিত। তোমাক লৈ মই গৰ্বিত মানে মই প্ৰাউড ফিল কৰো যে তুমি এইটো কৰিছা। হি ইজ প্ৰাউড অফ হিজ ডটাৰ। তেওঁ নিজৰ জীয়েকক লৈ গৌৰৱান্বিত। আই ফিল প্ৰাউড অফ মাই কালচাৰ। মোৰ যিটো সংস্কৃতি তাক লৈ মই গৰ্ব কৰো, তাক লৈ মই গৌৰৱ অনুভৱ কৰো। গতিকে এনেকুৱা কেচেছত কি হয়? প্ৰাউডৰ লগত অফ ব্যৱহাৰ হয়। বুজি পালে? গতিকে প্ৰাউডৰ লগত কি হ'ব সদায়? অফ ব্যৱহাৰ হ'ব। তাৰপিছত আহিছো নেক্সট নম্বৰ 29 ৰিকভাৰ। ৰিকভাৰ দিলে ফ্ৰম। ৰিকভাৰ মানে কিবা এটা বস্তুৰ পৰা সুস্থ হোৱা বা ৰিকভাৰ হোৱা মানে একচুৱেলি আৰোগ্য হোৱা। হিল মানেও কি হয়? আৰোগ্যই হয়। কিন্তু ৰিকভাৰ দিলে তাৰপিছত কি হয়? ফ্ৰম দিয়া যায় যে কোনটো বস্তুৰ পৰা আৰোগ্য লাভ কৰিছে, কোনটো বস্তুৰ পৰা মুক্তি লাভ কৰিছে। চ' হি ইজ শ্ল'লি ৰিকভাৰিং ফ্ৰম দ্য ইঞ্জুৰি। যিটো আঘাত হৈছিল সেই আঘাতটোৰ পৰা লাহে লাহে সি কি কৰি আছে? আৰোগ্য হৈ আহি আছে। It took her months to recover from the shock. এই যিটো shock, এই যিটো আঘাত পাইছিলে, এই যিটো আশ্চৰ্য বা এটা shock পাইছিলে, shock বুলি ক'লে কি এটা mental dilemma মানে, সেইটোৰ পৰা mental trauma হ'ব পাৰে, সেইটোৰ পৰা recover কৰোতে তাইৰ কি হৈ গ'ল? বহুত বছৰ লাগি গ'ল। Succeed. Succeed মানে হৈছে সফল হোৱা। ঠিক আছে? কিহত সফল হোৱা? সেইটোৰ ক্ষেত্ৰত in ব্যৱহাৰ হয়। সফল হোৱা। Succeed is a verb. বুজি পাইছে? This is a verb. ইয়াৰে যিটো নাউন আছে নাউনটো হৈছে সাকচেছ আৰু এডজেক্টিভটো কি হ'ব? সাকচেছফুল হ'ব। এডভাৰ্ব হ'ব লাগিলে সাকচেছফুলি হ'ব। বুজি পাইছে? তেনেকুৱা আমি নিজে নিজে ৱৰ্ডবিলাক ডিস্কভাৰ কৰি ল'ব পাৰো। হি সাকচিডেড ইন উইনিং দ্য মেচ। সি কিহত সফল হ'ল? খেলখন জিকাত সফল হ'ল। এতিয়া হি ৱন দ্য মেচ বুলি ক'লেও হ'লহেঁতেন। কিন্তু খেলখন জিকিবলৈ বহুত চেষ্টা কৰি আছিল আমি এটাই জানো। চ' অৱশেষত যেতিয়া জিকিল, হি সাকচিডেড ইন উইনিং দ্য মেচ। She succeeded in কিহত সফল হ'ল? Convincing the jury. যে যিখিনি জাজ আছিলে, জুৰিৰ পেনেল এটা আছিলে, তেওঁলোকক কনভিন্স কৰোৱাত, তেওঁলোকক মান্তি কৰোৱাত তাই সফল হ'ল। ঠিক আছে? চ' succeedৰ ক্ষেত্ৰত in হয়, ইফালে কামটো দিয়া থাকে। ঠিক আছে? তাৰপিছত আছে look. lookৰ লগত এতিয়া this is a কি? Phrasal verb. কিহৰ কাৰণে? look is a verb, right? চ' যিমান কেইটা verb আছে, ভাৰ্বৰ লগত যদি বেলেগ particle লগাইছে, that is a phrasal verb. এতিয়া lookৰ পিছত কি হৈছে? into হৈছে। চ' look again is a phrasal verb. lookৰ পৰা হোৱা কেইবাটাও phrasal verb আছে, আমি যিকেইটা ইয়াতে নিদিও সেইকেইটাও আপোনালোকে চাব, যেনে look at, তাৰপিছত কি আছে? look into, look after, look after আছে, look কি আছে? for আছে, তাৰপিছত look look out আছে, look down আছে, এইবিলাক বহুত আছে। look up, look up, এইবিলাক বহুত আছে। চ' এনেকুৱা যিমান phrasal verb আছে আপোনালোকে কি কৰিব পাৰে? কালেক্ট কৰিব পাৰে। এতিয়া ক'ত কোনটো হয় সেইটো আমি কেনেকে গম পাম? phrasal verb এৰে গম পাম যে look after মানে হৈছে কি? look after মানে চোৱা চিতা কৰা। চোৱা চিতা কৰা। ঠিক আছে? চ' she looks after her younger brother. তাই কি কৰে? নিজৰ সৰু ভায়েকক চোৱা চিতা কৰে। Can you look after my dog while I am away? যেতিয়া মই নাথাকিম, মই যেতিয়া দূৰত থাকিম, তুমি মোৰ কুকুৰটো অলপ চোৱা চিতা কৰিব পাৰিবানে? look into মানে কি হৈছে? look into মানে চালি জাৰি চোৱা, ভালকে পৰ্যবেক্ষণ কৰা। ঠিক আছে? So the police will look into the matter. পুলিচে ঘটনাটো ভালকে চালি জাৰি চাব। I will look into কি চাম মই? The complaint tomorrow. যিটো complaint আহিছে সেইটো মই যিটো অভিযোগ আহিছে সেই অভিযোগটো কাইলৈকে মই অলপ চালি জাৰি চাম। খুচৰিম তাৰমানে, বুজি পাইছে? look into মানে খুচৰা, ভালকে চালি জাৰি চোৱা, সেইটো বুজায়। এতিয়া লোকেদি আৰু আছে নেকি আমি? নাই পোৱা। এতিয়া rely on. rely on টো আমি কি পাইছিলো? depend on পাইছিলো। rely আৰু depend similar হয়। rely is কি? rely is a verb। আৰু ইয়াৰ পৰা কি হ'ব?
নাউন এটা হলে কি হ'ব সেইটো হ'ব ৰিলায়েন্স ডিজিটেল যে থাকে আমাৰ ৰিলায়েন্স মানে কি ভৰসা ৰিলাই অন মানেও কি ভৰসা কৰা ইউ কেন ৰিলাই অন মি এনি টাইম তুমি যিকোনো সময়তে মোৰ ওপৰত ভৰসা কৰিব পাৰিবা হি ৰিলাইজ অন হিজ টিম ফৰ চাপৰ্ট সি নিজৰ টিমটোৰ ওপৰত সমৰ্থনৰ কাৰণে সি কি কৰে নিজৰ টিমটোৰ ওপৰত ভৰসা কৰে চ' ৰিলাইৰ লগত কি হয় অন হয় ইণ্টাৰেষ্টেড হলে ইন হয় ইণ্টাৰেষ্টেড মানে কি কোনোবা এটা বস্তুৰ প্ৰতি আকৰ্ষিত ঠিক আছে ইন্টাৰেষ্ট মানে কি তাৰ আগ্ৰহ আছে আগ্ৰহী য়েছ ইন্টাৰেষ্টেড মানে একচুৱেল ৱৰ্ডটো হৈছে আগ্ৰহী এনেকে মনত ৰাখিলে অৰ্থ সহ মনত ৰাখিলে অলপ মনত ৰৈ যাব ইন্টাৰেষ্টেড ইন দিয়ে চ' আই এম ইন্টাৰেষ্টেড ইন লাৰ্ণিং স্পেনিছ মই স্পেনিছ শিকাত আগ্ৰহী মই স্পেনিছ ভাষাটো শিকিব বিচাৰো শ্বি ইজ ইন্টাৰেষ্টেড ইন কি ক্লাছিকেল মিউজিক তাই ক্লাছিকেল মিউজিকত আগ্ৰহী ক্লাছিকেল মিউজিক তাই কি কৰিব বিচাৰে শিকিব পাৰে তেনেকুৱা ধৰণৰ বস্তুবিলাক দিয়া যায় ধুনীয়াকে ঠিক আছে অল ৰাইট ইয়াৰে পিছত আমি কি পাইছো চাই লওঁ ইয়াৰে পিছত আহিছে পাৰ্টিচিপেট ইন মানে হৈছে অংশগ্ৰহণ কৰা অংশ লোৱা বা অংশগ্ৰহণ কৰা ঠিক আছে মেনি ষ্টুডেন্টস পাৰ্টিচিপেটেড ইন দ্য কম্পিটিশ্যন বহুতো ল'ৰা ছোৱালীয়ে বহুতো শিক্ষাৰ্থীয়ে কি কৰিছিল সেই কম্পিটিশ্যন সেই প্ৰতিযোগিতাখনত অংশ লৈছিল হি ডিডন্ট পাৰ্টিচিপেট ইন দ্য ডিবেট যে সি সেই তৰ্ক প্ৰতিযোগিতাখনত তৰ্কখনত কি নকৰিলে ভাগ নললে অংশ নললে স্পেচিয়েলাইজ হলে ইন স্পেচিয়েলাইজ মানে বিশেষত্ব লাভ কৰা তাৰমানে সি কিহত স্পেচিয়েলাইজ কৰিছে হি স্পেচিয়েলাইজেছ ইন ক্ৰিমিনেল ল যে যিসকল অপৰাধী আছে অপৰাধীসকলৰ বাবে যি আইন কানুন আছে সেই ক্ষেত্ৰত সি কি কৰিছে বিশেষত্ব কৰিছে দ্য হস্পিটেল স্পেচিয়েলাইজেছ ইন হাৰ্ট চাৰ্জাৰী হস্পিটেলখন কিহত বিশেষ যে হাৰ্ট হৃদপিণ্ডৰ চাৰ্জাৰী কৰাত হৃদপিণ্ডৰ অস্ত্ৰোপচাৰত সিহঁতে বিশেষত্ব লাভ কৰিছে বা তাতে সিহঁতে গুৰুত্ব আৰোপ কৰিছে তেনেকুৱা ধৰণৰ ঠিক আছে তাৰপিছত কি আছে আমি চাই লওঁ তাৰপিছত দিয়া আছে ৰিজাল্ট ইন মানে ফলাফল দিয়া দিছ ৰিজাল্টেড ইন মানে এইটোৱে কি কৰিলে ফলশ্ৰুতিত এটা কিবা কৰিলে ঠিক আছে চ' ৰিজাল্ট মানে হৈছে একচুৱেলি ফলাফল চ' ৰিজাল্ট ইন মানে কি হ'ব ৰিজাল্ট ইন মানে কি ৰিজাল্ট ইন মানে ফল দিয়া বুলিও ক'ব পাৰো আমি বা কিবা এটা বস্তু সৃষ্টি কৰা বুলি ক'ব পাৰো দ্য হেভি ৰেইন ৰিজাল্টেড ইন ফ্লাডিং ঠিক আছে প্ৰচুৰ বৰষুণে কি কৰিলে অৱশেষত কিহৰ সৃষ্টি কৰিলে ফ্লাডিং বানপানী হিজ কেয়াৰলেছনেছ ৰিজাল্টেড ইন ফেইলিয়াৰ সি যে কেয়াৰলেছ আছিলে কোনো বস্তুৰ প্ৰতি যে তাৰ গুৰুত্ব নাছিলে তাৰ গুৰুত্বহীনতাই অৱশেষত কি কৰিলে ফেইলিয়াৰ বা ব্যৰ্থতাৰ জন্ম দিলে বা ব্যৰ্থতাৰ সৃষ্টি কৰিলে চাফাৰ মানে হৈছে ভোগা ভোগা বা যন্ত্ৰণা পোৱা শ্বি চাফাৰ্ছ ফ্ৰম মাইগ্ৰেইন তাই মাইগ্ৰেইনৰ পৰা যন্ত্ৰণা পায় তাই মাইগ্ৰেইনত ভোগে চাফাৰ ফ্ৰম ঠিক আছে আমি লিখো নহয় এপ্লিকেশ্যন লিভ এপ্লিকেশ্যন বা চিক লিভৰ এপ্লিকেশ্যন লিখিলে কি লিখো আই হেভ বিন চাফাৰিং ফ্ৰম অমুক তমুক হি চাফাৰ্ড ফ্ৰম ফুড পয়জনিং লাষ্ট নাইট যে সি যোৱাকালি কিহত ভুগিলে খাদ্যৰ বিষক্ৰিয়াত ভুগিলে যোৱা ৰাতি তেনেকুৱা ক্ষেত্ৰত কি হয় ফ্ৰম ব্যৱহাৰ হয় চাফাৰৰ লগত ৰাইট এতিয়া আৰু দুটা প্ৰেপজিশ্যন আৰু দুটা ফিক্স প্ৰেপজিশ্যন আমি চাম থিংক এবাউট মানে চিন্তা কৰা কিবা বস্তুৰ বিষয়ে চিন্তা কৰা বা ভবা কিবা বস্তুৰ ক্ষেত্ৰত হলে থিংক এবাউট অমুক এনেকে যে কয় আই থিংক এবাউট ইয়ৰ অফাৰ তুমি যিটো অফাৰ দিছা তুমি যিটো অফাৰ মোক দিছা মই সেইটো কথা ভাবিম বাৰু পৰ্যবেক্ষণ কৰিম মানে সেইটোৰ বিষয়ে মই চিন্তা চৰ্চা কৰিম ঠিক আছে হেভ ইউ থট এবাউট ইয়ৰ কেৰিয়াৰ প্লেনছ তুমি নিজৰ কেৰিয়াৰৰ প্লেন বিলাকৰ বিষয়ে ভাবিছানে বা চিন্তা চৰ্চা কৰিছানে এইটো সুধিছে এতিয়া ৱেইটৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয় ৱেইটৰ ক্ষেত্ৰত ফৰ ব্যৱহাৰ হয় অপেক্ষা কৰা ঠিক আছে ৱেইট মানে হৈছে অপেক্ষা কৰা এতিয়া
কোনো এটা অকেজনত এইটোত সি কিন্তু অপেক্ষা কৰিলে মানে হি ৱেইটেড অন দিছ ৰিলি ৱেল বুলি ক'লে ৱেইটৰ লগত কেতিয়াবা অনো ব্যৱহাৰ হয় কেতিয়া অন ব্যৱহাৰ হয় আমি ডিছকাছ কৰিম এইবিলাক ৱেইট ফৰ মানে হৈছে অপেক্ষা কৰা কিন্তু ৱেইট ফৰ পিছত ডাইৰেক্ট অবজেক্টটো লাগিব প্লিজ ৱেইট ফৰ মি আউটচাইড বাহিৰত মোৰ কাৰণে অপেক্ষা কৰা উই হেড টু ৱেইট ফৰ টাইমৰ ক্ষেত্ৰতো ফৰ ব্যৱহাৰ হয় এণ্ড আৱাৰ এট দ্য ষ্টেচন ঠিক আছে ৱেইটৰ ক্ষেত্ৰত কেৱল ফৰে নহয় ৱেইট টিল হ'ব পাৰে ৱেইট আনটিলো হ'ব পাৰে এতিয়া ফৰটো ইয়াতে কি বুজাইছে এইটোৱে উই হেড টু ৱেইট ফৰ এন আৱাৰ এট দ্য ষ্টেচন কেতিয়াবা ডাইৰেক্ট অবজেক্টটোও বুজায় কেতিয়াবা টাইম পিৰিয়ডো বুজাব পাৰে চ' এনেকুৱা ক্ষেত্ৰত কি হয় ৱেইটৰ লগত ফৰ ব্যৱহাৰ হয় ঠিক আছে এইখিনি আমি পালো ভাল লাগিল নে কমেন্টত জনাব আমাক ভাল লাগিল নে নাই যিখিনি শিকিলো আমাৰ কামত আহিব নে নাই অলপ লাহে লাহে গৈছো বেছি স্পীডত নাই যোৱা চ' ডেট বুজাত সুবিধা হয় আৰু গোটেইখিনি বস্তু মনত ৰৈ যায় আমাৰ ঠিক আছে আৰু বাকী ধৰক গোটেইখিনি বস্তুৰে মই এক্সপ্লেইন কৰিবৰ কাৰণে ট্ৰাই কৰিছো ৰাইট এতিয়া ৱেইটটো কি হয় ভাৰ্ব হিচাপে ইউজ হয় কেতিয়াবা নাউন হিচাপে ৱেইটটো ইউজ হয় ৱেইট মানে দা ৱেইট ইজ অভাৰ বুলি যে কওঁ তাৰমানে অপেক্ষাৰ অন্ত পৰিল অপেক্ষাও হয় অপেক্ষা কৰাও হয় ঠিক আছে তেনেকুৱা ধৰণৰ কথা চ' গোটেইখিনি বস্তু আমি ডিছকাছ কৰি যাবৰ কাৰণে ট্ৰাই কৰিম ইয়াৰে পিছতো আমাৰ দুটা তিনিটা এনেকুৱা ক্লাছ আহিব য'ত আমি ফিক্স প্ৰিপজিশ্যনছ পাওঁ ঠিক আছে চ' আজিলৈ ইমানেই আশা কৰো আপোনালোকে সেশনটো চাই ভাল পালে এতিয়া আপোনালোক যদিহে আমাৰ এডিআৰিৰ পেইড বেটছৰ কাৰণে আগ্ৰহী হয় ইয়াৰে আগৰ যিকেইটা বেটছ আছিল এডিআৰি 1 এডিআৰি 2.0 সেইকেইটা বেটছো আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে আৰু এডিআৰি 3.0 যিটো বেটছ আছে আনষ্টপেবলটো আমাৰ ইউটিউবৰ বেটছ হয় তাৰ বাহিৰে পেইড বেটছো আছে কম্প্ৰিহেনচিভ কোৰ্চ আছে আপোনালোকে ইচ্ছা কৰিলে ল'ব পাৰে তাৰে বিষয়ে আমি ডিটেইলছ জনাম আৰু তাৰে বিষয়ে ডিটেইলছবিলাক ক'ত পাব আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটোত পাব গতিকে যদিহে টেলিগ্ৰাম চেনেলটো আমাৰ ফ'ল' কৰা নাই তেতিয়াহ'লে সোনকালে টেলিগ্ৰামত গৈ এই চেনেলটো ফ'ল' কৰি দিব দিছ ইজ অফিচিয়েল টেলিগ্ৰাম চেনেল অফ ই কুহিপাত অলৰেডি অলমষ্ট 27,000 পিপল আমাৰ সৈতে জড়িত হৈ আছে টেলিগ্ৰামত গতিকে তেওঁলোকে ডেইলি আৰু উইকলি বেচিছত আমাৰ পৰা আপডেটছবিলাক পাই থাকে ক্লাছৰ আপডেটটো আৱাৰলি বেচিছত পায় যে আজি কি ক্লাছ হ'ব আহিবলগীয়া কাইলৈ কি ক্লাছ হ'ব আজিয়ে লিংকটো পাই যাব আজিয়ে গম পাই যাব স্কেডিউলটো গম পাই যাব প্লাছ আমাৰ মক টেষ্টবিলাক পেইড কোৰ্চবিলাক আমাৰ লাইব্ৰেৰী ফেচিলিটিজৰ কথা এই গোটেইবিলাক বস্তু আপোনালোকে এই টেলিগ্ৰাম চেনেলটোৰ পৰা পাই থাকিব ঠিক আছে গতিকে এইটো টেলিগ্ৰাম চেনেল ফ'ল' কৰিব বুলি আশা কৰিছো কিউআৰ কোডটো স্কেন কৰি আৰু লগতে জনাও যে যিবোৰ ইউটিউবত ফ্ৰী ক্লাছ কৰি আছো আনষ্টপেবল বেটছৰে হওক বা JEE বেটছৰে হওক গোটেই বেটছবিলাকৰ ইউটিউবৰ ফ্ৰী ক্লাছবিলাক মোৰ ক্লাছ যিখিনি আছে আপোনালোকে তাৰে লিংক পাব এই চেনেলটোত এইটো হৈছে মোৰ নিজা টেলিগ্ৰাম চেনেল ইমন ছাৰ টিচেছ বুলি আছে এইটো চেনেল আপোনালোকে ইচ্ছা কৰিলে চাৰ্চ কৰিবও পাৰে আৰু নতুবা কিউআৰ কোডটো স্কেন কৰি উঠিও আপোনালোকে এই চেনেলটোত জইন কৰিব পাৰে আৰু লগতে মোৰ যিবোৰ ক্লাছ আছে ইউটিউবৰ যিবোৰ ৰেকৰ্ডেড ক্লাছবোৰ যেতিয়াই আপলোড হৈ যায় আপলোড হৈ যোৱাৰ পিছে পিছে ইয়াতে মই লিংক দিওঁ আৰু লগতে PDF দিওঁ আৰু যিখিনি লাইভ ক্লাছ আছে লাইভ ক্লাছখিনিৰ লিংক মই ক্লাছটো স্কেডিউল হৈ যোৱাৰ লগে লগে দি দিওঁ আৰু লগতে লাইভ ক্লাছটো শেষ হোৱাৰ লগে লগে PDFটো দি দিয়া হয় গতিকে আপোনালোকক যদি PDF লাগে তেতিয়াহ'লে মোৰ চেনেলটো জইন কৰি থব চ' ক'বলগীয়া এইখিনিয়ে আছিল স্ক্ৰীনত যি দুটা কিউআৰ কোড আছে আপোনালোকে স্ক্ৰীনশ্বটো ল'ব পাৰে ইচ্ছা কৰিলে আৰু দুটা চেনেলতে জইন কৰিব বুলি মই আশা ৰাখিছো গতিকে আমাৰ ক'বলগীয়া ইমানখিনিয়ে আজিলৈ ইমানখিনিতে আমাৰ অন্ত পৰিছে 40টা আমি ফিক্স প্ৰিপজিশ্যন শিকিলো ইয়াৰে পিছত আৰু 40টা 30টা এনেকে আমি ফিক্স প্ৰিপজিশ্যনৰ ক্লাছ আৰু আনিবৰ কাৰণে চেষ্টা কৰিম চ' আজিলৈ ইমানে আশা ৰাখিছো আপোনালোকে ক্লাছটো ভাল পালে যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এণ্ড চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব পাৰে তেতিয়া আমি যেতিয়াই ভিডিঅ' আপলোড কৰোঁ যেতিয়াই আমাৰ ক্লাছবিলাক আহে তেতিয়া আপোনালোকে নটিফিকেশ্যন পাই যাব চ' আজিলৈ ইমানেই ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম আনটিল নেক্সট টাইম টেক কেয়াৰ